Hello my dear students, electrochemistry by বিদ্যুৎ রসায়ন আলোচনা কৰি আছিলো অলৰেডি গেলভিনীয় কক বা ডেনিয়েল কক সম্পৰ্কে অলপ আলোচনা কৰিছো আজি আমি গেলভিনীয় কক সম্পৰ্কে বিতংক আলোচনা কৰিম গেলভিনীয় ককত কি কেনেকুৱা ধৰণৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয় বা গেলভিনীয় কক কাক বলে গেলভিনীয় ককৰ উদাহৰণ কি আমি ইয়াৰ আগৰ ভিডিঅ'টোত আলোচনা কৰিছো গেলভিনীয় কক হল এনেকুৱা ধৰণৰ কক যি ককত ৰাসায়নিক শক্তি বিদ্যুৎ শক্তিলৈ পৰিৱৰ্তন হয় তাক গেলভিনীয় কক বুলি কোৱা হয় আৰু গেলভিনীয় ককৰ এটা ইম্পৰ্টেন্ট উদাহৰণ হল ডেনিয়েল কক আৰু ডেনিয়েল ককৰ চিত্ৰ সহকাৰে আগত মই বুজাই দিছো হেটো তোমালোকে চাই লবা বহুত ইম্পৰ্টেন্ট হয় আজি গেলভিনীয় কক সম্পৰ্কে বা ইয়াতে আমি ডেনিয়েল কক সম্পৰ্কে আলোচনা কৰিম কাৰণ ডেনিয়েল কোকে হৈছে গেলভিনীয় ককৰ এটা উদাহৰণ অৰ্থাৎ ডেনিয়েল ককত যি ৰাসায়নিক বিক্ৰিয়া সংঘটিত যি কন্ডিশন থাকিব হেটো গেলভিনীয় ককৰো থাকিব ওকে সোয়া ইয়াতে আমি ইতিমধ্যে ডেনিয়েল ককৰ বিষয়ে আলোচনা কৰিছো ইয়াতে দিছে এতে ডেনিয়েল ককত সংঘটিত স্বতঃস্ফূৰ্ত ৰাসায়নিক বিক্ৰিয়াটো ইয়াতে দিছে ওকে সো বিক্ৰিয়াটো আমি এতিয়া আলোচনা কৰিম সোয়া তেনেহলে গেলভিনীয় কক সম্পৰ্কে আলোচনা কৰি আছিল এই গেলভিনীয় ককৰ এটা ইম্পৰ্টেন্ট উদাহৰণ হৈছে ডেনিয়েল কক ওকে সো প্ৰথমে আমি জানিম ডেনিয়েল ককত কোনটো ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয় মই বিক্ৰিয়াটো লিখি দিছো জিংক ইয়াতে কি আহিব সলিড প্লাস কপাৰ 2 প্লাস তে কি আহিব একোয়াস আহিব তাৰ পিছত ইয়াতে আহিব জিংক 2 প্লাস একোয়াস প্লাস কপাৰ সলিড ওকে এইটো বিক্ৰিয়া তোমালোকে মনত ৰাখিবা এইটো ডেনিয়েল ককত সংঘটিত হয় বিক্ৰিয়া অৰ্থাৎ জিংকটো জিংক সালফেটৰ পৰা আহিছে আৰু কপাৰটো কপাৰ সালফেটৰ পৰা আহিছে ওকে অৰ্থাৎ ডেনিয়েল ককত সংঘটিত হয় বিক্ৰিয়াটো হল জিংক সলিড প্লাস কপাৰ 2 প্লাস একোয়াস জিংক 2 প্লাস একোয়াস প্লাস কপাৰ সলিড ওকে এতিয়া এই ডেনিয়েল ককৰ বিক্ৰিয়াটো আমি দুটা অৰ্ধ ককত ভাগ কৰিব পাৰো ওকে হাফ ৰিঅ্যাকশনত ভাগ কৰিব পাৰো এটা হৈছে বিজাৰণ অৰ্ধ বিক্ৰিয়া ওকে মই ইয়াতে লিখি দিছো এটা হৈছে বিজাৰণ অৰ্ধ বিক্ৰিয়া ৰিডাকশন হাফ ৰিঅ্যাকশন বুলি কোৱা হয় বিজাৰণ অৰ্ধ বিক্ৰিয়া ওকে এটা হৈছে বিজাৰণ অৰ্ধ বিক্ৰিয়াটো বিজাৰণ মানে আমি জানো ইলেক্ট্ৰন যদি গ্ৰহণ হয় তাক কি বুলি কোৱা হয় বিজাৰণ বুলি কোৱা হয় ইলেক্ট্ৰন যদি ত্যাগ হয় তাক কি বুলি কোৱা হয় জাৰণ বুলি কোৱা হয় ইয়াতে সোয়া জিংকে কি কৰিছে জিংক 2 প্লাস উৎপন্ন কৰিছে অৰ্থাৎ জিংক আৰু জিংক 2 প্লাস ইয়াতে জিংকৰ ইয়াতে জাৰণ অৱস্থা কিমান 0 ইয়াতে জিংকৰ জাৰণ অৱস্থা কিমান +2 ওকে অৰ্থাৎ 0 পৰা +2 উৎপন্ন হৈছে অৰ্থাৎ দুটা ইলেক্ট্ৰন কি কৰিছে ত্যাগ কৰিছে অৰ্থাৎ জিংকে দুটা ইলেক্ট্ৰন ত্যাগ কৰিছে ওকে দুটা ইলেক্ট্ৰন কি কৰিছে ৰিলিজ কৰিছে বা ত্যাগ কৰিছে গতিকে ইয়াতে জিংকৰ কি হৈছে জাৰণ হৈছে আৰু সোয়া কপাৰ 2 প্লাসৰ পৰা কপাৰ সলিড উৎপন্ন হৈছে অৰ্থাৎ ইয়াতে দুটা ইলেক্ট্ৰন কি কৰিছে গ্ৰহণ কৰিছে অৰ্থাৎ গেইন কৰিছে ক্লিয়াৰ সো ডেনিয়েল ককত দুটা অৰ্ধ বিক্ৰিয়া সংঘটিত হৈছে এটা হল বিজাৰণ অৰ্ধ বিক্ৰিয়া বিজাৰণ কাৰ হৈছে কপাৰ 2 প্লাস আৰু এটা আমি এনেকৈ লিখিম কপাৰ 2 প্লাস একোয়াস এটো লিখিলো কপাৰ 2 প্লাস একোয়াস প্লাস দুটা ইলেক্ট্ৰন কপাৰে দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে কপাৰে দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি কপাৰ সলিড উৎপন্ন কৰিছে এটো হল আমাৰ বিজাৰণ অৰ্ধ বিক্ৰিয়া আকৌ জাৰণ অৰ্ধ বিক্ৰিয়া তাৰ পিছত জাৰণ অৰ্ধ বিক্ৰিয়া ইলেক্ট্ৰন ত্যাগ কৰিলে আমি জাৰণ হোৱা বুলি কওঁ ইলেক্ট্ৰন গ্ৰহণ কৰিলে আমি বিজাৰণ হোৱা বুলি কওঁ কপাৰ 2 প্লাসৰ পৰা কপাৰ উৎপন্ন হৈছে অৰ্থাৎ কপাৰে দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি কপাৰ উৎপন্ন কৰিছে সেই কাৰণে কপাৰৰ কি হৈছে বিজাৰণ হৈছে আৰু এটো হল বিজাৰণ অৰ্ধ বিক্ৰিয়া আকৌ জিংকে দুটা ইলেক্ট্ৰন ত্যাগ কৰি জিংক 2 প্লাস উৎপন্ন কৰিছে এইটো হল আমাৰ জাৰণ অৰ্ধ বিক্ৰিয়াকে সো জিংক সলিডে কি কৰিছে জিংক 2 প্লাস উৎপন্ন কৰিছে ইয়াতে একোয়াস আমি লিখিম আয়ন যেহেতু প্লাস দুটা ইলেক্ট্ৰন অৰ্থাৎ জিংকে দুটা ইলেক্ট্ৰন ত্যাগ কৰি জিংক 2 প্লাস আয়ন উৎপন্ন কৰিছে এটো হল আমাৰ জাৰণ অৰ্ধ বিক্ৰিয়া এতিয়া
জারণ অর্ধবিক্রিয়া আর বিজারণ অর্ধবিক্রিয়া দুয়োটা যদি আমি যোগ কৰোঁ তেনেহ'লে আমি কমপ্লিট সেল রিঅ্যাকশন সম্পূর্ণ বিক্রিয়াটো আমি পাওঁ কারণ ইয়াতে দুটা ইলেকট্রন ইয়াতে দুটা ইলেকট্রন এই দুটা ইলেকট্রন ক্যান্সেল যাব গতিকে আমি আলটিমেটলি এই বিক্রিয়াটো পাম অর্থাৎ এই ডিনেল কক্ষৰ বিক্রিয়াটো জারণ অর্ধবিক্রিয়া আর বিজারণ অর্ধবিক্রিয়া এই অর্ধবিক্রিয়া দুটা সমষ্টি বুলি আমি ক'ব পাৰোঁ ওকে কাৰণ এই দুটা বিক্রিয়া যদি আমি যোগ কৰিম তেনেহ'লে এই বিক্রিয়াটো পাওঁ ওকে অর্থাৎ এই ডিনেল কক্ষৰ বিক্রিয়াটো আমি দুটা অর্ধকক্ষত ডিভাইড কৰিছো বা ভাগ কৰিছো এটা হল জারণ অর্ধবিক্রিয়া আৰু এটা হল বিজারণ অর্ধবিক্রিয়া জারণ অর্ধবিক্রিয়াটো হল জিংকৰ পৰা জিংক 2+ উৎপন্ন হোৱাটো আৰু বিজারণ অর্ধবিক্রিয়াটো হল কপাৰ 2+ পৰা কপাৰ সলিড উৎপন্ন হোৱাটো ওকে এতিয়া ইয়াতে আমি আৰু দুটা ইম্পৰ্টেন্ট টপিক আলোচনা কৰিম এটা হৈছে এনড আৰু এটা হৈছে ক্যাথড ওকে এটা হৈছে এনড আৰু এটা হৈছে ক্যাথড এতিয়া ক্যাথড আৰু এনড মানে কি হেতু আমি বুজিব লাগিব বহুত ইম্পৰ্টেন্ট টার্ম হয় ইয়াতে যেহেতু আমি দুটা অর্ধকক পাইছো এটা জারণ অর্ধকক আমি অর্ধকক বুলি ক'ব পাৰো জারণ অর্ধকক্ষত জারণ অর্ধবিক্রিয়া হৈছে আৰু বিজারণ অর্ধকক্ষত বিজারণ অর্ধবিক্রিয়া হৈছে ওকে এটো হৈছে জারণ বিক্রিয়া বিজারণ বিক্রিয়া এটো হৈছে জারণ বিক্রিয়া ওকে এই দুটা সেল আমি ইয়াতে পাইছো ডিনেল কক্ষৰ দুটা সেল এটা বিজারণ অর্ধকক আর এটা আছে জারণ অর্ধকক ইয়াকে অর্ধকক বা ৰেডক্স যুগ্ম বুলি কোৱা হয় অর্থাৎ কপাৰ 2+ পৰা কপাৰ এটো এটা ৰেডক্স যুগ্ম ৰেডক্স কাপুল আৰু জিংকৰ পৰা জিংক 2+ উৎপন্ন হোৱাটো আৰু এটা ৰেডক্স কাপুল ওকে এতিয়া এনড এনড মানে হৈছে ইলেক্ট্রন যি ইলেক্ট্রোডত ইলেক্ট্রন কি হয় ত্যাগ হয় ওকে অর্থাৎ যে ইলেক্ট্রন ত্যাগ করে অর্থাৎ যত জারণ ঘটে ওকে এটো তোমালোকে মনত ৰাখিবা যত জারণ ঘটে এটো হল আমাৰ এনড আৰু যত বিজারণ ঘটে অর্থাৎ বিজারণ বিক্রিয়া সংঘটিত হয় এটো বহুত ইম্পর্টেন্ট পৰৱৰ্তী টপিকত এটো লাগিবই যত জারণ সংঘটিত হয় হেতু হল আমাৰ এনড যত বিজারণ সংঘটিত হয় এটো আমাৰ ক্যাথড ওকে এটো মনত ৰাখিব লাগিব অর্থাৎ জারণটো হয় জারণ কোত হৈছে এনড গতিকে ইয়াতে জারণ বিক্রিয়া জিংকত জারণ হৈছে ওকে আৰু বিজারণ কোত হৈছে কপাৰত বিজারণ হৈছে সেই কাৰণে ইয়াতে জিংক ইলেক্ট্ৰোডত জারণ সংঘটিত হৈছে আৰু কপাৰ ইলেক্ট্ৰোডত বিজারণ সংঘটিত হৈছে কাৰণ এনড মানে হৈছে যি ইলেক্ট্ৰোডত জারণ ঘটে এটো এটা ইলেক্ট্ৰোড বুলি ক'ব পাৰো জিংক ইলেক্ট্ৰোডত জারণ ঘটিব কপাৰ ইলেক্ট্ৰোডত বিজারণ ঘটিব অর্থাৎ জিংকটো হৈছে এনড আৰু কপাৰটো হৈছে ক্যাথডকে অর্থাৎ জারণটো হ'ব আমাৰ জিংক আৰু বিজারণ হৈছে কপাৰ 2+ ওকে গতিকে ডিনেল কক্ষত জারণ কোড ঘটে জিংক ইলেক্ট্ৰোডত আৰু বিজারণ কোড ঘটে কপাৰ ইলেক্ট্ৰোডত এইটো সুধিব পাৰে যে ডিনেল কক্ষত জারণ আৰু বিজারণ কোড সংঘটিত হয় জারণ সংঘটিত হয় এনডত আৰু বিজারণ সংঘটিত হয় ক্যাথডত ওকে এইটো মনত ৰাখিলে হল এতিয়া আৰু এই দুয়োটা অর্ধকক এটা আছে জারণ অর্ধকক আর এটা বিজারণ অর্ধকক এই দুয়োটা অর্ধকক কি করা হয় লবণ হেতু বা সলব্রিজৰ সৈতে সংযোগ কৰা হয় গতিকে ইয়াৰ পৰা এটো প্ৰশ্ন সুধিব পাৰে ডিনেল কক্ষত সংঘটিত হোৱা বিক্রিয়াটো লিখা এনেকুৱা প্ৰশ্ন সুধিব পাৰে বা ডিনেল কক্ষত সংঘটিত হোৱা অর্ধ বিক্রিয়া দুটা লিখা বা ডিনেল কক্ষৰ ক্ষেত্ৰত কোনটো ইলেক্ট্ৰোড এনড হিচাপে কাম কৰে আৰু কোনটো ইলেক্ট্ৰোড ক্যাথড হিচাপে কাম কৰে অর্থাৎ জারণ কোত সংঘটিত হয় বিজারণ কোত সংঘটিত হয় একেবারে সহজ হয় এনডত জারণ সংঘটিত হয় ক্যাথডত বিজারণ সংঘটিত হয় জিংকত জারণ গতিকে জিংক ইলেক্ট্ৰোডে হৈছে এনড আৰু কপাৰ 2+ বিজারণ সেই কাৰণে কপাৰে হৈছে ক্যাথড ওকে গতিকে এনড আৰু ক্যাথডৰ কনসেপ্টটো আমি বুজি পালো